ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ পাণবজাৰ আৰক্ষীৰ। ধৃত সৰবৰাহকাৰী বিলাচীপাৰাৰ আনোৱাৰ আলী। সৰবৰাহকাৰীটোৰ পৰা জব্দ 10.48 গ্ৰাম হেৰইন ভৰ্তি 8টা কণ্টেইনাৰ। জব্দ 3টা চিৰিঞ্জ, এটা মোবাইল ফোন আৰু 1110 টকা উদ্ধাৰ। ফাঁচী বজাৰ ৰেল গেটৰ ওচৰত চলিছিল এই তালাচী অভিযান। এই মুহূৰ্ততে জনাইছো এক খবৰ, যিহেতু ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী বিলাচীপাৰা আনোৱাৰ আলী বুলি জানিব পৰা গৈছে আৰু সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে 10.48 গ্ৰাম হেৰইন ভৰ্তি 8টাকৈ কণ্টেইনাৰ আৰু জব্দ কৰা হৈছে 3টা চিৰিঞ্জ, এটা মোবাইল ফোন আৰু 1110 টকা। ফাঁচী বজাৰ ৰেল গেটৰ ওচৰত চলিছিল এই তালাচী অভিযান। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।